हेलो गाइस আৰু বহুত গৰম দিন হলেও যোৱাকালিৰ পৰা দিনটো যিটো বৰষুণ দি অলপমান ঠাণ্ডা হৈছে এই ঠাণ্ডাৰ ফাকতে তেনেকৈ মোৰ মাশৰুম বিলাক ধুনীয়াকৈ ওলাবলৈ ধৰিছে এই সব অলপমান ফাকতে মানে চান্সতে ড্যান্স মাৰিছে আৰু এইবিলাক সব এইবিলাক ধুনীয়াকৈ ওলাইছে এইবিলাক চান্সতে মানে ফটককে ওলাইছে আৰু এইবিলাক এইয়া আৰু এতিয়া পানী মাৰিম তাৰপিছত কালি ধুনীয়াকৈ ছিঙিবলৈ হৈ যাব এইয়া গোটেইকেইটা ওলাইছে আৰু এইয়া একদম গৰমৰ কাৰণে শুকাই যায়ও ফটফটকে কি কম আৰু অলপমান ঠাণ্ডা সিজন হলে বেছি ভাল এতিয়া এইবিলাক শুকাবলৈ ধৰিলে ইয়া দিনতে মানে 3-4 বাৰ পানী দিব লাগিব তেতিয়াহে কাম হ'ব पानी ढालो पानी सब सूख गया है মজা ওলাইছে এটা চাওকচোন এটা ডাঙৰ জাত কিন্তু oyster মাশৰুমতো ডাঙৰ জাত সৰু জাত থাকে নেকি এটো তামাম ডাঙৰ ডাঙৰ ওলাইছে সব ঠাণ্ডা সিজনতে বেশি ভালো হয় গরম বতরতে বহুত কষ্ট মাশরুম খেতেটা কোনে কোনে খাবলৈ মন কমেন্টত জনাব প্ৰডাকশনটো কমি গৈছে সেইকাৰণে 300 rupees per kg অফ সিজন চলি আছে না এতিয়া মার্কেটত মানে 300 rupees উপায় নাই